Hello friends, this is Safir Rahman and you are watching SRB Assam Tech YouTube channel. SRB Assam Tech YouTube channel আপোনালোকক আকবাৰ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে অসমত নৱ নিৰ্মিত বগীবিল দলঙৰ বিষয়ে নিশ্চয় অৱগত। আজি আমি এই ভিডিঅ'ৰ যোগেদি বগীবিল দলঙৰ বিষয়ে বিস্তাৰিতভাৱে জানিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এখন দলং, যি দলংখনৰ নাম দিয়া হৈছে বগীবিল দলং। বগীবিল দলং নিৰ্মাণৰ কাম আৰম্ভ হয় 21 এপ্ৰিল 2002 চনৰ পৰা আৰু বগীবিল দলং সম্পূৰ্ণৰূপে নিৰ্মিত হ'বলৈ কিমান সময় লাগিছিল আপোনালোকে জানেনে? 200 মান্থ মানে 200 মাহ সময় লাগিছিল। ইয়াক যদি আমি বছৰলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে লাগিব প্ৰায় 16 বছৰ। দলংখন নিৰ্মাণ কৰাত 16 বছৰ সময় লোৱাৰ কাৰণটো কি আছিল আপোনালোকে জানেনে? আসলতে ধেমাজি আৰু ডিব্ৰুগড়ত প্ৰচুৰ পৰিমাণে হোৱা বৰষুণৰ ফলত বগীবিল দলঙৰ কামত ব্যাঘাত জন্মিছিল, যাৰ ফলত দলংখন নিৰ্মাণ কৰাত প্ৰায় 16 বছৰ সময় লাগিছিল। যদি ধেমাজি আৰু ডিব্ৰুগড়ত বৰষুণৰ পৰিমাণ কম থাকিলেহেঁতেন তেতিয়াহ'লে দলংখন নিৰ্মাণ কৰাত প্ৰায় 10 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'লহেঁতেন। দলংখনৰ মুঠ দৈৰ্ঘ্য 4.94 মিটাৰ, প্ৰায় 5 কিলোমিটাৰ দলংখনৰ দৈৰ্ঘ্য আৰু দলংখন নিৰ্মাণ কৰাত মুঠ কিমান টকা খৰচ হৈছিল মই আপোনালোকক জনাই দিছোঁ যে খৰচৰ পৰিমাণ আছিল 4,857 কোটি। 4,857 কোটিত সম্পূৰ্ণৰূপে দলংখন নিৰ্মাণ কৰা হৈছিল। লগতে বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ পৰা 32 মিটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ভাৰতবৰ্ষৰ যিমানবোৰ ৰেল কাম ৰোড ব্ৰিজ আছে এই সকলোবোৰ ৰেল কাম ৰোড ব্ৰিজৰ ভিতৰত বগীবিল দলংখনে 1 নম্বৰ স্থান দখল কৰিছে। অকল এইখিনিয়ে নহয়, এছিয়া মহাদেশৰ ভিতৰত 2 নম্বৰ স্থান দখল কৰিছে আমাৰ অসমত নৱনিৰ্মিত বগীবিল দলংখন। প্ৰাকৃতিক দুৰ্যোগ যেনেকুৱা ভূমিকম্প, সেই ভূমিকম্পৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ টেকনলজি ব্যৱহাৰ কৰিছে এই দলংখনত। অৰ্থাৎ ৰিক্টাৰ স্কেলত যদি ৰিক্টাৰ স্কেলৰ মাপ 7 হয় তেতিয়াহ'লেও দলংখনত কোনো ধৰণৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা নাই। যদি 7তকৈ বেছি হয় তেতিয়াহ'লে সম্ভাৱনা থাকিব পাৰে, কিন্তু যদি ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 7 থাকে তেতিয়াহ'লে দলংখনত কোনো ধৰণৰ ক্ষতিসাধন নহ'ব। দলংখনত যিবোৰ বিমছ ব্যৱহাৰ কৰিছে মানে খুঁটা ব্যৱহাৰ কৰিছে আৰু ধাতুৰ যিবোৰ পাত আছে এই পাতবোৰ ষ্টিল মানে তীখাৰে তৈয়াৰ কৰা হৈছে, যাৰ ফলত দলংখনে 120 বছৰলৈকে কোনো ধৰণৰ ক্ষতিসাধন নোহোৱাকৈ তিষ্ঠি থাকিব পাৰিব। 120 বছৰ কোনো ধৰণৰ ক্ষতিসাধন নহ'ব, দলংখনত কোনো ধৰণৰ মডিফাই কৰিব নালাগে। কিয় কাৰণে নালাগে জানেনে? কাৰণ দলংখনত যিবোৰ ধাতু ব্যৱহাৰ কৰা হৈছে ধাতু গোটেইবোৰ ধাতু ষ্টিলেৰে তৈয়াৰী। হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ নেতৃত্বত নিৰ্মাণ কৰা বগীবিল দলংখনৰ 2টা মজিয়া আছে, মানে এটা ওপৰত এটা তলত। তলৰ মজিয়াখনত আছে 2টা ৰেল লাইন, যি 2টাইদি ৰেল অহা যোৱা কৰিব পাৰিব, কোনো ধৰণৰ চিন্তা নাই। আৰু ওপৰৰ যিখন মজিয়া আছে এইটো মজিয়া হৈছে লেণ্ড ৰোড, তাৰমানে তাত যান বাহন যিবোৰ আছে মটৰ গাড়ী স্কুটাৰ বাইক যিবোৰ আছে আৰু লগতে মানুহে চলাচল কৰিব পাৰিব। ইমান সময় আপোনালোকৰ লগত কথা পাতি থকা বগীবিল দলংখনৰ নাম আচলতে কাৰ নামত ৰখা হৈছে জানেনে? বীৰাংগনা সতী স্বাধীনীৰ নামত বগীবিল দলংখনৰ নাম নামাকৰণ কৰা হৈছে। অৱশেষত সম্পূৰ্ণৰূপে বগীবিল দলংখন নিৰ্মাণ হোৱাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 25 ডিচেম্বৰ 2018 তাৰিখে বগীবিল দলংখন উদ্বোধন কৰে। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে। ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, আপোনাৰ মনত খিচিৰি পকাই থকা কথাবোৰ কমেণ্টত লিখি দিয়ক, আৰু যদি আপোনালোকৰ এই সৰু ভাইটিৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বাছ এটা ছাবস্ক্ৰাইব কৰি দিয়ক। অৱশেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা ইণ্টাৰেষ্টিং ভিডিঅ' এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় আই অসম।